Hello everyone. So, আমি আজি ডিসকাস কৰিম ডুৱেল নেচাৰৰ সেকেন্ড পাৰ্ট। লাষ্ট ক্লাছত আমি যেতিয়ালৈকে পঢ়িলো তাৰ নেক্সট আমি আজি কন্টিনিউ কৰিম। ঠিক আছে? लास्ट क्लासत আমি কি পাইছিলো কে স্টপিং পটেনশিয়াল লৈকে পঢ়িছিলো আমি ন লাষ্ট ক্লাসত পঢ়িছিলো আমি আপ টু স্টপিং পটেনশিয়াল ম্যাক্সিমাম কাইনেটিক এনার্জি E V naught or equal হয় that is V naught হল স্টপিং পটেনশিয়াল maximum kinetic energy থকা ইলেক্ট্ৰনটো যেটো ভোল্টেজ এপ্লাই কৰিলে কাৰেন্টটো ফ্লো কৰিব নিদিব maximum kinetic energy থকা ইলেক্ট্ৰনটোকো ৰখাই দিব কাৰেন্ট জিৰো কৰি পেলাব এই ভোল্টেজটোৱে হ'ল স্টপিং পটেনশিয়াল ঠিক আছে লাষ্ট ক্লাছত আমি ডিটেইলছত ডিসকাস কৰিছিলো এইখিনি কথা আজি আমি ইয়াৰ পিছৰখিনি চাম एक আমি এখন ফর্মুলা বহাম আমি আইনস্টাইনৰ ইকুয়েশনটো কি আছিল h nu = h nu naught plus kinetic energy next equation so h nu minus h nu naught = E V naught এর হল ফর্মুলা ঠিক আছে এর কি কি কোয়ান্টিটি আছে আমি সাম এটা হল v naught স্টপিং পটেনশিয়াল এটা হল কি ফ্রিকোয়েন্সি অফ দা ইনসিডেন্ট রেডিয়েশন সো আমি ফ্রিকোয়েন্সি অফ দা ইনসিডেন্ট রেডিয়েশন আর থ্রেশহোল্ড ফ্রিকোয়েন্সি হোক বা ওয়ার্ক ফাংশনে হোক h nu মানে কি ছিল h nu আছিল work function so eto dar value janile ami stopping potential value libo pari so exam or iman difficult question na exam or ahibo so eneko formula upor te basic question bilak ahibo aru jekhini alop difficult question hoy tar karone theory khini alop bhalke janibo lage aru jitu moi theory khini mainly based kori pohai asu so try korisu iman khini job paro so next time sam so ami ye graph the loss यहाँ पर stopping potential और लोग आमी V naught और लोग आमी क्यों ग्राफ हम mu incident radiation ठीक है ये incident radiation और যেটো মিউ লগত স্টপিং পটেনশিয়াল কেনেকে ভেৰাই কৰে আমি তাক চাম ঠিক আছে সো এই কোৱেশ্চনটো কেনেকৈ ফৰ্মত আছে y = mx + c ফৰ্মত নাই এ স্লোপ কিমান হয় h/e আৰু c ভ্যালু কিমান হয় h mu naught by e ঠিক আছে সো গ্ৰাফটো কেনেকৈ হ'ব এটা পজিটিভ স্লোপ h/e और y study code काटिबो minus work function by ठीक আছে না সো গ্রাফটো স্ল্যাম আহিব তো এক্সামত ইয়াৰ ওপৰতে কোৱেশ্চন আহিব পাৰে ইয়াৰ ওপৰতে তোমালোকে অলপ প্ৰেক্টিছ কৰিব লাগিলে মই পিছত আকৌ থিওৰিখিনি পঢ়াই হোৱাৰ পিছত নিউমেৰিকেল কৰাবৰ কাৰণে এটা লেকচাৰ আপলোড কৰি দিম তোমালোকে মোক হোৱাটছএপৰ গ্ৰুপটোত জনাই দিবা ঠিক আছে যদি লাগে বা কিবা ডাউট হ'লে তাত হোৱাটছএপত মোক গ্ৰুপটোত ক'লে হ'ল সো এইখিনিলৈকে হ'ল নেক্সট আমি কি পঢ়িম ডি কিবা ডাউট থাকিলে
WhatsApp গ্ৰুপত খুলিলে হ'ল ঠিক আছে নেক্সট আমি চাম ডি ব্ৰগলি ৱেভ ডি ব্ৰগলি ৱেভ ডি ব্ৰগলিয়ে কি কৈছিলে every particle cricket ball pen to duster board every particle লগত এটা wave associated হৈ থাকে যেতিয়া ই মুভ কৰে তাৰ এটা wave এটা ফৰ্ম হয় ঠিক আছে যেতিয়া এটা বস্তু এটা মোশনত থাকে তাৰ লগত এটা wave আহে যাৰ যেটো wave length কিমান হয় lambda equal to h by p যে p মানে কি হয় p মানে হল momentum তো কেনেকৈ লিখে mass into velocity ঠিক আছে lambda equal to h by mv এইটো হল ফর্মুলা কিহৰ ফর্মুলা যেতিয়া বল মুভ কৰিব with of mass m of mass what mass m with velocity v তেতিয়াহলে তাৰ লগত যেটো ওয়েভ সৃষ্টি হ'ব এই ওয়েভটো হ'ব ওয়েভৰ ওয়েভলেংথ হ'ব ল্যাম্ডা ঠিক আছে না সো এতিয়া আমি এই ফর্মুলাটোকে ডেরিভেশনটো চাম ঠিক আছে এই ফর্মুলা আমি কি চাম ডেরিভেশনটো আমি electromagnetic wave theory মতে জানো E equal to h nu the energy associated with a photon is equal to h times nu আকৌ আমি আইনষ্টাইনৰ ইকুৱেশ্যনৰ পৰা জানো E equal to mc squared ঠিক আছে E equal to mc squared এতিয়া যেতিয়া আমি এই দুটা ইকুৱেশ্যন ইকুৱেট কৰো তেতিয়া আমি কি লিখো h equal to mc squared ইয়াৰ পৰা মাছৰ ভ্যালুটো লোৱা h mu by c squared এতিয়া এই মাছটো আমি ক'ত বহামগে মোমেন্টামত mass into velocity h mu by c squared actually to c হ'ব হা v নহয় কাৰণ ফটনটো স্পিড অফ লাইটতে মুভ কৰে ন গতিকে তাৰ ভেলোসিটি কি হ'ব c h by lambda so lambda পালো বুঝছে ডি ব্ৰগলি কি কৈছিলে এটো আমি কিহৰ কাৰণে ক'লো এটো ফটনৰ কাৰণে পালো ডি ব্ৰগলি কি কৈছিলে এই ইকুৱেশ্যনটো এভৰি পাৰ্টিকুলাৰ কাৰণে এপ্লিকেবল হয় ঠিক আছে এই ইকুৱেশ্যনটো ফটনৰ কাৰণে হয় ডি ব্ৰগলি বা এজিউম কৰিছিলে যে এই ইকুৱেশ্যনটো প্ৰতিটো পাৰ্টিকেল প্ৰতিটো মেটাৰৰ কাৰণে এপ্লিকেবল হয় মানে প্ৰতিটো বস্তুতে এটা ওয়েভ এসোসিয়েটেড হৈ থাকে ডি ব্ৰগলি কৈছিলে আৰু এই স্টেটমেন্টটো পিছত ডেভিসন এণ্ড গাৰ্মাৰ নামৰ দুজন সাইন্টিস্টে এটা এক্সপেৰিমেন্টৰ যোগেদি প্ৰুভ কৰিছিলে যেটো আমি অলপ পিছত পঢ়িব পাম ঠিক আছে সো ডি ব্ৰগলি কৈছিলে এই ইকুৱেশ্যনটো every particular kind of value হয় সো যদি এটা পাৰ্টিকুলাৰ মাস হল m mass velocity v এটা মোমেন্টাম কিমান হ'ব mv সো ডি ব্ৰগলি কৈছিলে ইয়াৰ কাৰণেও যেটো wavelength কিমান হ'ব h by m সো এই পাৰ্টটি ইম্পৰ্টেন্ট দেই এইখিনিলৈকে আমি ফটনৰ কাৰণে কৰি আছিলো ডি ব্ৰগলিয়ে ক'লে এই বস্তুটো এভৰি পাৰ্টিকুলাৰ কাৰণে এপ্লিকেবল হয় সো এইখিনি বস্তু ইম্পৰ্টেন্ট যে এজাম্পশনটো যে মেইন এজাম্পশনটো হয় যে ফটনৰ লগতে এভৰি পাৰ্টিকুলাৰ কাৰণে এই ইকুৱেশ্যনটো এপ্লিকেবল হয় যে এভৰি পাৰ্টিকুলাৰ লগত এটা ওয়েভ এসোসিয়েটেড হৈ থাকে তো ঠিক আছে এইখিনিলৈকে হ'ল এতিয়া আমি নেক্সট চাম ধৰি লোৱা এটা ইলেক্ট্ৰন কিহত আছে
ৰেষ্টত আছে ভেলচিটি u equal to 0 ইয়াত আমি with voltage v বা potential difference v দি পেলাই আমি accelerate কৰিছো তেতিয়া হলে accelerate কৰাৰ পিছত কি হ'ব ইয়াৰ velocity আহিব speed অহাৰ লগে লগে মোচনত আহা মানে তাৰ লগত এটা wave associated হ'ব তাৰ পৰা lambda ভ্যালু লাগে আমাক সেই wave টোৰ কি লাগে wave length ভ্যালু লাগে very important হয় ভালকৈ চাব লাগে so ৰেষ্টত আছে EV equal to kinetic energy. So ইয়াৰ পৰা আমি কি বুজো এই ইকুৱেশনটো ভালকৈ চোৱা এই ইকুৱেশনটো মানে কি বুজাই আছে ইনিশিয়ালি কি আছিল ইনিশিয়ালি তাৰ আছিল potential energy kinetic energy 0 তাৰ পিছত কি কৰিছো আমি potential energy খিনি কমপ্লিট kinetic energy লে কনভাৰ্ট কৰিছো উইথ potential energy 0 ঠিক আছে সো এই ইকুৱেশনটো এটা বুজাই আছে এতিয়া আমাক কি লাগে EV equal to half of mv square আমি এর ফর্মুলা জানো কাইনেটিক এনার্জি যে half of mv square হয় ঠিক আছে সো ইয়াৰ পৰা আমি velocity লিখব 2e capital V by m root of r ঠিক আছে না সো আমি velocity পাই গলো সো ফর্মুলা কি আছিল lambda equal to h by mv ঠিক আছে ইলেক্ট্রনের মাস আমি জানো velocity লাগে velocity এটো ঠিক আছে না ফর্মুলা আমি এটা পাবো ইয়াত আমাৰ কি কি ভ্যালু নম হয় h হল প্ল্যাঙ্কস কনস্ট্যান্ট এই ভ্যালুটো আমি জানো m হল মাস অফ এন ইলেক্ট্রন এই ভ্যালুটো আমি জানো e হল চার্জ অফ এন ইলেক্ট্রন এইটা ভ্যালু আমি জানো আমাৰ আননোন কোয়ান্টিটি আছে v সো h m e এই ভ্যালু কিটা আমি পুট কৰি পেলাই আমি কেন পাম so it will formula by 12.27 by root over v so এটা মনে রাখতে হবে ঠিক আছে এটা মানে কি বুঝো ইলেক্ট্রনটা ফার্স্টে রেস্টত আছে তারপর আমি পটেনশিয়াল ডিফারেন্স বা ভোল্টেজ v দি বেলা আমি এটা এক্সিলাৰেট কৰিলো তেতিয়া তাৰ লগত যেটো ওয়েভ এসোসিয়েটেড হৈ থাকিব সেই ওয়েভটোৰ ওয়েভ লেংথৰ যেটো ভ্যালু হ'ব এটো কিমান হ'ব আর্মস্ট্রং দে 12.27 divided by root over v আর্মস্ট্রং ঠিক আছে সো আমি কিমান দি এক্সিলাৰেট কৰিছো ভোল্টেজ এই ভোল্টেজৰ ভ্যালুটো পালে আমি ল্যাম্ডা ভ্যালু লিখিব পাৰিম সো এখিনলৈকে হৈ গল ঠিক আছে এখিনলৈকে হ'ল সো কোৱেশ্চন এটো পৰা আহিব পাৰে সো v ভ্যালু দিয়া থাকিব ল্যাম্ডা ভ্যালু লিখিব পাৰে সো ইট ইজ ইজি হয় নেক্সট আমি চাম ডিভিশন এন্ড Gardner experiment. This is a diagram of that.
So it was Davison and Garmer experimentor instrument. Yes, it was a filament as a battery local connect korisu. Yes, so ekami ki korisu with voltage or masse with potential difference apply kori pela ami tak eta beam hisabe direction to disu. Eta filament or pora jete gorom hoi keneke hoy bahut belag direction or olai no. So ami eta potential difference apply kori pela ami tak eta particular direction disu. Eta particular direction di pelai electron to jetia electron to jetia kori pelai nickel crystal ঠিক আছে নিকেল ক্রিস্টালত আমি তাক পেলাইছো আমি এটা নিকেল ক্রিস্টালত পেলাইছো তাৰ পৰা আহি পেলাই আমি ইফালে এডাল মুভেবল ইলেক্ট্ৰন ডিটেক্টৰ আছে যদি ইলেক্ট্ৰন পৰে কি কম পাইছে মুভেবল ইলেক্ট্ৰন ডিটেক্টৰ আছে ঠিক আছে সো আমি বেলেগ বেলেগ ভোল্টেজ এপ্লাই কৰি চাইছো তাৰ পাছত আমি দেখিছো 44 to 68 voltageor karone 44 to 68 voltageor karone intensity যেটো intensity থাকিব মানে কেনে কম intensity থাকিব intensity the angle হয় থিটা লব আমি চাইছো এটা পার্টিকুলার পয়েন্টের intensity highest হবে or voltage equal to 44 to 60 to intensity maximum hobo ঠিক আছে তাৰ পাছত আসলে এতিয়া চোৱা কথাটো কি ইলেক্ট্ৰন বিলাক তো আহি পেলাই কোবাতনৰ কোবাত পৰি আছে কিছুমান জায়গাত বেছি হৈছে ইন্টেন্সিটি কিছুমান জায়গাত কম হৈছে ইন্টেন্সিটি তাৰ পাছত আমি এটা পইণ্ট দেখিছো 54 ভোল্টেজত intensity maximum hoy kiman degree theta equal to 50 degree ei value ni mono rakhiba lage ha ei value ni mono rakha proyojon nai theta equal to 50 degree just bujhi bole theta equal to 50 degree voltage jeta 54 ase দেখি হৈছে ইলেক্ট্ৰনটো এই সব জায়গাতে পৰি আছে বাট এটা পার্টিকুলার অ্যাঙ্গেলত ইলেক্ট্ৰনটো বেছিকে পৰিছে ইয়াৰ পৰা আমি কি বুজিলো ইয়াত কিছুমান ডিফ্ৰেকশন আছে ইলেক্ট্ৰনটো কি হৈছে ডিফ্ৰেকশন আছে কিছুমান জায়গাত ইন্টাৰফাৰেন্স কনস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স যদি পইচা কম পাইছাই যদি নাই পঢ়া পাবা লাগে So interference hoise diffraction hoise diffraction of kisman jagat constructive interference hoise kisman jagat destructive interference hoise he karon kenake kon palo constructive hoise aru destructive hoise boli karon kisman jagat ami intensity beshi pai asu kisman jagat intensity kom pai asu ki karone kiba নহয় kiba to hobo lagibo no so in constructive interference or destructive interference hoise যেটো ওয়েভৰ প্ৰপাৰ্টি যদি ওয়েভ হয় তেতিয়া পসিবল হয় আৰু ধৰি ললে যেনিবা এটা ইলেক্ট্ৰন দিছা এটো ধৰি ললে তুমি এটা ইলেক্ট্ৰন দিছা হে এটা ইলেক্ট্ৰন যদি পঠিওৱা ন এটা ইলেক্ট্ৰন পঠিয়ালে কি হ'ব গৈ পেলাই এটা ইলেক্ট্ৰন খাইলে যিকোনো এটা জায়গাত পৰিব নে নহয় বাট তেনেকৈ হোৱা নাই কি হৈছিল যদি এটা ইলেক্ট্ৰন পঠিয়ালেও তুমি গ্ৰাফডাল এনেকুৱাহে পাবা এটা ইলেক্ট্ৰন পঠিওৱালেও গ্ৰাফডাল এনেকুৱা হ'ব এটো কেনেকৈ পসিবল হয় সো তাৰ পৰা এটো কি হয় আমি তাৰ পৰা গম পালো যে ইলেক্ট্ৰন টু পাৰ্টিকল এজ ওয়েল এজ ওয়েভ ক্যাৰেক্টাৰ থাকে ইলেক্ট্ৰন এটাৰ লগতো ওয়েভ ক্যাৰেক্টাৰ থাকে ইলেক্ট্ৰনটো ইয়াত ডিফ্ৰেকশন হৈ পেলাই ইন্টাৰফাৰেন্স কোড কনস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স কৰি যেখানে ইন্টেন্সিটি বেছি হৈছে আৰু যদি পাৰ্টিকল হয় কি হ'ব এটা ইলেক্ট্ৰন আহিছে এটা ইলেক্ট্ৰন গৈ পেলাই কোড কৰিব বাট যেহেতু ই অকল পার্টিকেল নহয় ই ওয়েভ ক্যারেক্টার শো কৰি থাকে ই ডিফ্ৰেকশন শো কৰে তাৰ পিছত
কনষ্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হৈ পেলাই কিছুমান জায়গাত ইন্টেন্সিটি ম্যাক্সিমাম কৰিছে, কিছুমান জায়গাত ইন্টেন্সিটি কমাই দিছে, ঠিক আছে। সো আমি এইখিনি শিকিলো। এই এক্সপেৰিমেন্টৰ পৰা আমি গম পালো যে ইলেক্ট্ৰনে ডিফ্ৰেকশন দেখায়, যেহেতু ইলেক্ট্ৰনে ডিফ্ৰেকশন দেখাইছে গতিকে ইলেক্ট্ৰনৰ ৱেভ ক্যাৰেক্টাৰ আছে, আৰু ডেভিড এণ্ড জাৰ্মাৰে সেইটো কাৰণে নোবেল প্ৰাইজ পাইছিলে, ঠিক আছে। সো এইখিনি লগতে চেপ্টাৰটো শেষ, এইখিনি চেপ্টাৰটো শেষ। ইয়াত যদি কিবা বুজি পোৱা নাই, কিবা ডাউট আছে তেতিয়াহ'লে হোৱাটছএপত মোক জনাই দিবা, হোৱাটছএপত মোক ক'লে হ'ল। নেক্সট ইয়াৰ ওপৰত যদি নিউমেৰিকেলৰ বেছ কিবা ডাউট ওলাই হোৱাটছএপত সুধি দিবা গ্ৰুপটোত, আৰু পিছত লাগিলে মই এটা এক্সট্ৰা ক্লাছ বনাই দিম, লেকচাৰ এটা আপলোড কৰিম নিউমেৰিকেলছৰ কাৰণে। বাট মেইনলি থিয়ৰিখিনি মেইনলি জানিব লাগিব ভালকে, থিয়ৰিখিনি মেইনলি ভালকে জানিলে নিউমেৰিকেলছবিলাক কৰাত ইজি হৈ পৰে, বা নিজে কেতিয়াবা প্ৰেক্টিছৰ হ'বৰ কাৰণে টাইমটো নিমিলিব পাৰে, বাট কৰিব পাৰিবা, ঠিক আছে, থিয়ৰিখিনি ভালকে জানিলে। সো এইখিনি আছিলে, থেংক ইউ।